কেনেকুৱা দাদা এক্সিডেণ্টটো? মানে এইখন মোৰ ঘৰ। এই গাড়ীখনৰে 100 to 100% ভুল আছে। এইখন পাঞ্চাৰ হৈছে 10 মিনিট মানৰ আগত পাঞ্চাৰ হৈছে এইখন বোধহয়। এই ট্ৰাকখন ৰানিং গাড়ীটো, ৰানিং গাড়ী আহি আছে, ভাবিছে এইখন গৈ আছে নেকি। নাই শুনিছোঁ মই, এইটোৱে মানে ইয়াৰ পৰা দেখিছোঁ। আহি ডাইৰেক্ট ঠকি দিছে। এইটো ভুল। যি ধৰক ওপৰলৈ বাচাইছে। হয়, মানুহ কিবা হৈছে নেকি? অলপ আঘাত পাইছে। বেলুন চেলুন কেইজন আছিলে গাড়ীত? কেইজন আছিলে? দুজনে দেখিছোঁ। দুজন আছিলে। দুজন সুস্থ আছে? সুস্থ আছে, সুস্থ আছে। ধন্যবাদ। ঈশ্বৰৰ কৃপাত বাচিছে। গাড়ীত নাই নাই চলাইছে তেওঁ। হয়, এই ট্ৰাকখন ইয়াতে পামচাৰ হৈ পেলাই ৰাস্তাৰ কাষতে ৰখি আছে। আৰু এইয়া যিখন গাড়ী, ইন'ভা গাড়ী এখন আহি বেক চাইডত হয় ধাক্কা মাৰি দিছে। মানুহ জখম হৈছে, মোটামুটি তেনেকুৱা জখম হোৱা নাই। এয়াৰ বেগ থকাৰ কাৰণে বাচিছে। এইখনে ইন'ভা গাড়ীখন। কেনেকুৱা দাদা এক্সিডেণ্টটো? মানে এইখন মোৰ ঘৰ। এই গাড়ীখনৰে 100 to 100% ভুল আছে। এইখন পাঞ্চাৰ হৈছে 10 মিনিট মানৰ আগত পাঞ্চাৰ হৈছে এইখন বোধহয়। এই ট্ৰাকখন ৰানিং গাড়ীটো, ৰানিং গাড়ী আহি আছে, ভাবিছে এইখন গৈ আছে নেকি। নাই শুনিছোঁ মই, এইটোৱে মানে ইয়াৰ পৰা দেখিছোঁ। আহি ডাইৰেক্ট ঠকি দিছে। এইটো ভুল। যি ধৰক ওপৰলৈ বাচাইছে। হয়, মানুহ কিবা হৈছে নেকি? অলপ আঘাত পাইছে। বেলুন চেলুন কেইজন আছিলে গাড়ীত? কেইজন আছিলে? দুজনে দেখিছোঁ। দুজন আছিলে। দুজন সুস্থ আছে? সুস্থ আছে, সুস্থ আছে। ধন্যবাদ। ঈশ্বৰৰ কৃপাত বাচিছে। গাড়ীত নাই নাই চলাইছে তেওঁ। হয়, এই ট্ৰাকখন ইয়াতে পামচাৰ হৈ পেলাই ৰাস্তাৰ কাষতে ৰখি আছে। আৰু এইয়া যিখন গাড়ী, ইন'ভা গাড়ী এখন আহি বেক চাইডত হয় ধাক্কা মাৰি দিছে। মানুহ জখম হৈছে, মোটামুটি তেনেকুৱা জখম হোৱা নাই। এয়াৰ বেগ থকাৰ কাৰণে বাচিছে। এইখনে ইন'ভা গাড়ীখন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।